ভগৱন্তকে শ্ৰেষ্ঠ বুলি থাকিলে নহ'ব ভগৱন্ততকৈ শ্ৰেষ্ঠ হ'ল ভগৱন্তৰ নাম আজি আপুনি ভাগৱত এখন নামঘৰত বা গোসাঁই ঘৰত বা ঘৰত থৈ দিলে ভগৱান নাথাকে ভগৱন্তৰ নামটো ল'ব লাগিব এই কাৰণে ভগৱন্তই গীতাত অৰ্জুনক কৈছে যে হে অৰ্জুন মই নিৰ্দিষ্ট সময়ৰ বাবেহে ইয়ালৈ আহিছিলোঁ এতিয়া মই যামগৈ আৰু তুমি এতিয়া মোতকৈ এটা অৱদান আৰু এটা শ্ৰেষ্ঠ অৱদান আছে সেইটো তুমি আজিৰ পৰা ল'ব লাগিব তেতিয়া অৰ্জুনে সুধিলে আপোনাতকৈ শ্ৰেষ্ঠ কি ভগৱন্তই কৈছে হে ৰাম আগে নাম ভৈল সখী মই ভৈ লোপাছে সিকাৰণে বেদ শাস্ত্ৰ নামে বান্ধাৱাছে যে মোতকৈও মোৰ নামটো হ'ল শ্ৰেষ্ঠ এতিয়া অৰ্জুনৰ প্ৰশ্ন ঋক যজু সাম অৰ্থৱ বেদতকৈ আপোনাৰ নামটো শ্ৰেষ্ঠনে ভগৱন্তই কৈছে এ ঋক যজু সাম অৰ্থ বে দচাৰি তাহাৰ ওপৰে জানা নাম অধিকাৰী জৈত নাম তৈতে কৃষ্ণ জানানি ষ্ট কৰি নামৰ পাশক নাচা ৰন্ত দেৱহৰি গতিকে আমি ভগৱন্তৰ ভাল পাই থাকিলে নহ'ব আমি ভগৱন্তৰ নামটো পৰিৱেশন কৰিব লাগিব পৰিৱেশন কৰাৰ লগে লগে ভগৱন্ত য'তেই নাথাকক কিয় নাহং তিষ্টামি বৈকুণ্ঠে যোগিনাং হৃদয় নৎস মদ ভক্তা যত্ৰ গায়ন্তী তৎ তিষ্টামিহি নাৰদঃ যে মই বৈকুণ্ঠতো নাথাকোঁ যোগীৰ হৃদয়তো নাথাকোঁ মোৰ ভকতসকলে মোৰ ভক্তসকলে য'ত মোৰ শ্ৰৱণ কীৰ্তন কৰে তাতে আহি পেলাই মই বিৰাজ হওঁহি গতিকে আমাক বুজাইছে যে ভগৱন্তৰ নিষিদ্ধ মুখৰ বাণী বেদতকৈও ভগৱন্তৰ নামটো হ'ল শ্ৰেষ্ঠ এইকাৰণে দাপৰ যুগত আপোনালোকে জানে ত্ৰেতা যুগত যেতিয়া আপোনাৰ সীতাক হৰণ কৰি লৈ যোৱাৰ পাছত সাগৰৰ সেতু বান্ধিবৰ কাৰণে ৰাৱণক বধ কৰিবৰ কাৰণে ৰামে প্ৰচেষ্টা কৰিছিল কিন্তু ৰামে নিজেই কৰিব পাৰিলেহেঁতেন ৰামৰ হাতত এই ক্ষমতাটো কিন্তু নাছিল ৰামে কাৰ সহায় লৈছিল বান্দৰ সৈন্যৰ সহায় লৈছিল ৰামে জয় জয়তে গৈ পেলাই শিলটো সাগৰত পেলাই দিলে পেলাই দিয়াৰ লগে লগে অতল গহ্বৰত লীন গ'ল তেতিয়া হনুমন্তই সুধিলে প্ৰভু আপুনি শিলটো ক'লৈ পেলালে বোলে সাগৰত আপুনি পেলাই দিলে শিল নোপঙে নহয় মই পেলাব লাগিব বুলি ৰামক হনুমন্তই পৰামৰ্শ দিছে এতিয়া হনুমন্তই কেনেকৈ পেলালে নল আৰু নীলৰ দ্বাৰা ৰাম নামটো খোদিত কৰি দিলে খোদিত কৰি দিয়াৰ লগে লগে শিলটো ওপৰলৈ গুচি আহিলে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ৰামায়ণৰ পৰা আনিছে গীতালে ঘোষালে অ হে প্ৰাণ প্ৰভু ৰঘুপতি ৰাম 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 তোমাত কৰিয়া তজুগু ননাম সাৰ বিনা সেতু বন্ধ কৰি নৰে ৰাম 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 দুৰ্ঘুৰ সংসাৰ সাগৰ ৰহুৱে পাৰ এয়া হ'ল নামৰ মহিমা গতিকে কলিযুগৰ ভগৱন্ত প্ৰভুৱে কৈছে যে পাত্ৰকী সকলোৱে নিস্তাৰ পাব যদিহে মোৰ নামটো লয় মোৰ নামটো ল'লে ই তৰি গুচি যাব
পাৰিব বুলি এইকণ সময়লৈকে আমাক পদে ক'লে। গতিকে মনত ৰাখিব লাগিবই, আমি আনে নাম ল'লে আমি নতৰিব পাৰোঁ, যদিহে তাত অংশগ্ৰহণ আমি কৰিব নোৱাৰোঁ। সেইকাৰণে ভাগৱতে কৈছে, যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সিটো মূৰ্খ জানা মোৰ মত। ইমান ধুনীয়াকৈ বুজাইছে যে যদি 4 বেদ কোনোবাই জানিও যদি ভকতৰ সংগলৈ নাহে, সেইজনে কেতিয়াও কলি যুগত তৰিব। মাধৱে বুলন্ত সখী শুনা পৰিছে দ, পঢ়ে যদি সৰ্বশাস্ত্ৰ জানে 4 বেদ, কৰিবে নোৱাৰে জানা তথাপি ভকতি, নল অয়নৰে যেবে সন্তৰ সংগতি। গতিকে আমি এই অনুষ্ঠানৰ মাধ্যমলৈ যেতিয়ালৈকে পৰিৱেশন নকৰিম, তেতিয়ালৈকে 4 বেদ জানিলেও আমি ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিম। গতিকে আক্ষৰিক জ্ঞান থকাসকলে, সংস্কৃত জ্ঞান থকাসকলে এখন বেদ অধ্যয়ন কৰিবলৈ 17 বছৰ লাগিব। 4×28 আপুনি অনুমান কৰকচোন, আপোনাৰ 4খন বেদ অধ্যয়ন কৰি বুজিবলৈ হ'লে আমাৰ 72 বছৰ লাগিব। গতিকে আপুনি জীয়াই থাকিব মাত্ৰ 50 বছৰ, আধাখিনি শুওঁতেনে যায়। যদি 100 বছৰ আছে, আপুনি বেদ কেতিয়া পঢ়িব? গতিকে বেদ পঢ়ি পেলাই প্ৰমাণ কৰিবৰ কাৰণে আমাৰ কোনো প্ৰয়োজন নাই, আগতেই প্ৰমাণ কৰিলে। কোনে কৰিলে? ব্ৰহ্মাই নিজেই কৰিছে। ব্ৰহ্মাই 4 বেদ আনি পেলাই 3 বাৰ প্ৰমাণ কৰিছে। 3 বাৰ প্ৰমাণ কৰি পেলাই বেদৰ পৰা আমাক তত্ত্ব দিছে। এই তত্ত্ব যদি আমি উপলব্ধি কৰিব পাৰোঁ, 4খন বেদ আৰু বেলেগে জনাৰ কোনো প্ৰয়োজন। অপূৰ্বতে প্ৰজাপতি আনি বেদ 4, 3 বাৰ ওলোটায়া চাইলন্ত বিচাৰি। 3 বাৰ চাইছে, কি পালে? এহিমতে বেদত পায় লন্তই ব্ৰহ্মাই সাৰ, নাম কীৰ্তনে খেতৰে দুৰ্ঘোৰ সংসাৰ। এতিয়া কি পালে বেদত? আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে, হে ৰাম 4 বেদৰ 4 অক্ষয় সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে, বেকত কৰিয়া থৈলা না ৰায়ণ বাণী, সুহি নাৰায়ণ নামলয়া, শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণ আনন জানি। গতিকে আমি কলি যুগৰ মানুহে নাৰায়ণৰ নামটো যদি লৈছ, পিতৃ মাতৃক যদি ঈশ্বৰ জ্ঞান কৰিছ, দেখাসকলক যদি ভক্তি কৰিছ, মৰম মানে কনিষ্ঠসকলক যদি মৰম কৰিছ, আপুনি আৰু 4 বেদ পঢ়ি পেলাই জানিব লগা কথা একো নাই। এইয়ে বেদৰ কথা। নাৰায়ণক চিনি পাইছে, পিতৃ মাতৃক চিনি পাইছে, দেখাজনক চিনি পাইছে, মৰম কনিষ্ঠসকলক মৰম দিছে, সমনীয়াসকলক মিত্ৰতা কৰিছে। এই আদৰ্শ যদি আমাৰ গাত আছে, 4খন বেদ আৰু আপুনি পঢ়ি পেলাই তৰিবগৈ নালাগে। আৰু এইকণ সময়লৈকে আমাক পদে ক'লে। ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি লওঁ। কৃষ্ণ দুলৰি শুনিৰি কি হবে সুতকে প্ৰশংসে, চিৰঞ্জীৱ হোৱা বাব, কৃষ্ণৰ চৰিত্ৰ অমৃত পিয়াৰা, খন্দায়ো সংসাৰ দাব। এ ৰাম কৰ্মতয় আমাৰ ভাঙিল বিশ্বাস, বিঘিনিয়া তয়া শেষ, সুমধুমে ধূম্ৰ কৰিলো
শৰীৰ পাইলো মাত্ৰ মহাক্লেশ ৰাম পিয়ায় কৃষ্ণৰ পাদ পদ্ম মধু পাতক শোক নিৰ্মূল স্বৰ্গ মুখ্য সুখে ভকত সংগৰ অল্প কনুহিকে তুল কোননুৰসং যে কৃষ্ণৰ কথাত বুলিবে ভৈল ত্ৰিপিতি ব্ৰহ্মা পশুপতি নপাৱন্তয়ন্ত যাৰ গুণ গায়া নীতি ৰাম হেন জানি হুত একা কৃষ্ণ তই একান্ত ভকত তুমি হাই খ্যাত কৃষ্ণৰ নিৰ্মূল চৰিত্ৰ সকল কহিও আবে আমাত ৰাম যিটো পৰীক্ষিত নিপতি ভকত কৃষ্ণ শুনিয়া যি জ্ঞান কৃষ্ণৰ চৰণ পংকজক পাইলা এৰিয়া আনন্দে প্ৰাণ ৰাম সিটো গুৰু নিপ সংবাদ অদ্ভুত শ্ৰী ভাগৱত নাম পুৰাণৰ সূৰ্য যত ভকতৰ সাধেয়া ত্ৰিপ্ৰীতি ক্ৰাম ৰাম কৃষ্ণৰ চৰিত্ৰ আনন্দে আলপ্লুত সৰ্ববেদান্তৰ হাৰ কহিও সমস্ত্ৰ সুদুখ শোক অন্ত্ৰ শ্ৰৱণে আবে আমাৰ এতিয়া ইমানকণ সময়লৈকে আমাৰ ভাগৱতে ক'লে মানে ঋষিমুনিসকলৰ স্বীকাৰ উক্তি দেই মনত ৰাখিব শৌনকৰ প্ৰমুখে ঋষিসকলে সূতৰ গুৰিত স্বীকাৰ কৰিলে কৃষ্ণ যে আজিলৈকে যিমানবিলাক আমি হাজাৰ বছৰ যজ্ঞ কৰিলোঁ হাজাৰ বছৰ তপস্যা কৰিলোঁ আমাৰ ধৰ্ম বৰ্ণ কাইটো হ'ল কিন্তু আমি শুদ্ধ হ'ব নোৱাৰিলোঁ এওঁলোকে স্বীকাৰ কৰিছে এইটো হ'ল আত্মসমৰ্পণ আজি আমি হৃদয়খন পবিত্ৰ কৰিছোঁ আৰু আমি বাহিৰখনো পবিত্ৰ কৰিছোঁ গতিকে হৃদয়খন পবিত্ৰ কৰিবলৈ হ'লে আজি বিজ্ঞান যিমান ওপৰলৈ নাযাওক কিয় আজিলৈকে বিজ্ঞানে কোনো চাবোন তৈয়াৰ কৰিব পৰা নাই হৃদয়খন চফা কৰা চাবোন মনত ৰাখিব বাহিৰ চফা কৰিবৰ কাৰণে হাজাৰ হাজাৰ টকীয়া চাবোন আছে কিন্তু হৃদয়খন চফা কৰিব পৰা চাবোন আজিলৈকে বিজ্ঞানে উলিয়াব পৰা নাই কিন্তু আজিৰ পৰা ৫৫০ বছৰ আগতেই মহাপুৰুষ শংকৰদেৱে ধুনীয়া চাবোন অকণ আমাক দি থৈ গৈছে হৃদয়খন চফা কৰা চাবোনকণ মহাপুৰুষ শংকৰদেৱে দিছে কি বুলি কৈছে এৰা গংগাবাদী কৰি যত তীৰ্থ নিৰন্তৰ হৰয় কেৱল মাত্ৰ পাপ শৰীৰৰ পানীত যদি গা ধুওঁ আমাৰ বাহিৰটো চফা হ'ব সেইটো বিজ্ঞান কিন্তু হৃদয়খন চফা কৰিব লাগিব নহয় এতিয়া হৃদয়খন চফা কৰা চাবোনটো কিমান দাম চাবচোন এৰা ভক্ত সংগে বাহিৰে ভিতৰে শুদ্ধ কৰে হেন ভক্ত সেৱা নকৰিব নৰে এতিয়া ভকত বৈষ্ণৱক সেৱা কৰিলে কি হয় আমাৰ দুই প্ৰকাৰে চফা হয় বাহিৰো চফা হ'ল আৰু ভিতৰো চফা হ'ল সেইকাৰণে
আমি নভবাকৈ আমাৰ মহাপুৰুষ শংকৰদেৱে সুন্দৰ উপায় দি থৈ গৈছে। এই যে আমি আপোনালোকে আহি পেলাই ভকত সেৱা কৰিছে, কোনোবাই ধূপ জ্বলাইছে, কোনোবাই ধূনা জ্বলাইছে, কোনোবাই অৰ্চনী দিছে, এইটো নিমিত্তহে মাত্ৰ। ইয়াৰ অন্তৰালত আধ্যাত্মিক এটা যজ্ঞ হৈ আছে। এই যজ্ঞটো কি? এৰা মোৰ ভকতক দেখি কৰে নমস্কাৰ, দহে কোটি কোটি পাপ জানিবা তাহাৰ, এই পুণ্যে বঞ্চে গয়া বিষ্ণুৰ পুৰীত, পৰম আনন্দে থাকে মাধৱৰ সহিত। এইকাৰণে আজি ইয়াত চাদৰখন কাৰোবাৰ গাত লাগি গ'লেও কৃষ্ণ বুলিয়ে কওঁ, বেলেগ শব্দ নাই কিন্তু আজি আকৌ। আৰু ভৰিখনৰ কিবা এটা যদি কাৰোবাৰ গাত অকণমান লাগি যায় তেতিয়াও কৃষ্ণ বুলি কওঁৱেই। এই আদৰ্শটো আমি ইয়াত ৰাখিলে নহ'ব, আমি বাহিৰতো ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব, নহ'লে অভিনয়তে শেষ হ'ব আমাৰ জীৱন, ফাইনেল নাটকলৈ আমি যাব নোৱাৰিম। গতিকে বাহিৰত আমাৰ এই ভাৱটো আহিব লাগে। ইয়াত আপুনি কৃষ্ণ কৃষ্ণ বুলি কৈ একেজনকে যদি কাইলৈ এইটো দেখুৱায়, ইয়াত সেৱা কৰাৰ লাভটো আমাৰ কিন্তু নহ'ব। ইয়াৰ সেৱা কৰাৰ প্ৰমাণটো আমি বাহিৰতো প্ৰমাণ কৰি চাব লাগিব। আপুনি বাহিৰত যদি বেলেগ মানুহ, নামঘৰলৈ আহি যদি বেলেগ মানুহ হয়, এই সেৱাই আপোনাক জীৱনত উত্তৰণ ঘটাব নোৱাৰিব পাৰে। সেইকাৰণে এতিয়া এওঁলোকৰ আত্ম অনুশোচনা হৈছে যে এতিয়া কি বুলি কৈছে, হে সুত মহামুনি, এতিয়া আমাৰ কিন্তু ভোক গুচা নাই। ভোক শব্দটো বুজি পাইছে? এই যিমান আপুনি কৃষ্ণ কথা শুনালে, আমাৰ কিন্তু শুনি পেলাই আমনি লগা নাই। আৰু যদি আপুনি আমাক কৃপা কৰিবলৈ বিচাৰিছে, যিমান পাৰে আপোনালোকে মোৰ হৰি কথা শুনাওক, মানে মলিবিলাক দূৰ হওক আৰু আঁতৰ কৰি দিয়ক, যিকোনো প্ৰকাৰে বেয়া বস্তুবিলাক আঁতৰ কৰি দিয়ক। গতিকে সেইকাৰণে আমিও বাপসকল, আই মাতৃসকল, যুৱকসকলক ক'বই লাগিব যে ৩৬৫ দিনত এবছৰ হয়। এবছৰত ৩ দিন ভাগৱত শুনিলে নহ'ব। যদি দাঁতি কাষৰীয়া কোনোবা গাঁৱে মাতে, আমি পাৰিলে যাব লাগে। আৰু যদিও নামাতে, ইয়াতে আমি মাহেকীয়ে পষেকে ভাগৱতৰ কথা পাতিবৰ কাৰণে আমি গোট খাব লাগে। মাজে মাজে কথাখিনি পাতি থাকিব লাগে। আৰু মাজে মাজে পাতি থাকিলে কি হয়, আমাৰ হৃদয়ৰ মলিবিলাক আঁতৰি যায়। আপুনি এবছৰ গা নোধোৱা মানুহজনে এদিন গা ধুলেই গাৰ মলিবিলাক নাযাবও পাৰে। গতিকে আমি মাজে মাজে ধুব লাগে, মাজে মাজে অনুষ্ঠান প্ৰতিষ্ঠানত যাব লাগে, মাজে মাজে ভকত সেৱা কৰিব লাগে। অনুষ্ঠান প্ৰতিষ্ঠানৰ মাধ্যম নকৰিলে আমি কেতিয়াও ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিম। মই ইমান ভাল লাগিছে বুলি এতিয়া সুতক কৈছে যে আপোনাৰ কথা শুনি আমাৰ পূৰ্বতে কৰি যোৱা কথাখিনি মনলৈ অহা নাই, যিমান পাৰে আৰু আমাক কৃষ্ণ কথা শুনাওক বুলি সুতক শৌনকৰ প্ৰমুখ্যে ঋষিসকলে দাবী আৰু সন্মান সহকাৰে জানিবৰ কাৰণে ইচ্ছা কৰিছে। ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ম। এৰামে ঋষি সমস্তৰ আদৰ দেখিয়া, পৰম হৰিষ ভৈল আপোনাক পাছে প্ৰশংসা কৰিয়া, হুতে কহিবা কলৈল। যদি হুত জানি আমি অকুলিন, একোৰে নহিকো কাজি, তুমি হব মহা জ্ঞানীৰ আদৰে, হাফলিলো জন্ম আজি। হে ৰাম আমি অন্ত জাতি, হেন মন দুখ, আবেহে মোৰ গুচিল। তুমি সম মহা জনে কৃষ্ণ কথা,
যিটো হেতু মুত পুছিল একান্ত ভকতে কৰে সম্ভাষণ যদি বাগাই ময়ালাপে তথাপি সমস্তে পুৰুষকৰে অনেক জন্মৰ পাপে। সুতৰ সম্পৰ্কে আমি জানিলে নহ'ব, তেওঁ আদৰ্শটো আমি ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। তেওঁ চাওকচোন, মই একদম এতিয়াৰ পৰা 2.5 ঘণ্টা আগত কথাটো আমি আলোচনা কৰিছিলোঁ যে সুতৰ এটা বৈশিষ্ট্য আছিল, আনে কোৱা কথাবিলাক তেওঁ তাৎক্ষণিকভাৱে মগজুত ভৰাই ল'ব পাৰে। এতিয়া সুতে শৌনকৰ প্ৰমুখে ঋষিমুনিসকলৰ মনৰ সন্দেহবিলাক আঁতৰ কৰি দিলে। আঁতৰ কৰি দিয়াৰ পাছত তেওঁ নিজকে নিজে দোষী বুলি ভাৱনা কৰি পেলাই ভকতক আমাক এটা বাৰ্তা দিব বিচাৰিছে যে আমি ইয়াৰ পৰা ল'ব লগা কথা আছে, যে সুতৰ পৰা ল'ব লগা কি আছে। তেওঁ গোটেইখিনি ভাগৱতৰ কথা কৈ পেলাই মনৰ সংশয় ছেদ কৰি দিয়াৰ পাছতো কৈছে, মোতকৈ অজ্ঞানী আৰু পৃথিৱীত নাই। মই নিজকে আজি অজ্ঞানী বুলি নিজে অনুভৱ কৰিছোঁ। সেইকাৰণে আমাক বুজাইছে যে আমাৰ গাত যিমানবিলাক গুণ আছে, ইয়াত থকা সকলোৰে গাতে সকলো গুণ নাথাকিলেও কিবা এটা গুণ কিন্তু সকলোৰে আছে। কিবা এটা নাথাকিলে মানুহ এজন জীয়াই থাকিব নোৱাৰে। প্ৰত্যেক মানুহৰে ভগৱন্তই একোটা গুণ কিন্তু দিছে। সেই গুণটো কাৰ কি গুণ, এইটো আপোনালোকে আমি নিজেহে গম পাম। কিন্তু আপুনি গুণটো যদি আনক বখানিবলৈ যায়, গুণটো যদি আনক প্ৰয়োগ কৰিবলৈ যায়, আপুনি গুণটোৰ দ্বাৰাই কেতিয়াবা অধপতনো গুচি যাব পাৰে। গতিকে আপুনি কিমান গুণৱন্ত এইটো আপুনি নিজেই ক'ব নালাগে, আপোনাৰ পৰিচয়টো ভকতে আপোনাক আপুনি দি দিব। ইয়াৰ উদাহৰণটো নক'লে বেয়া লাগিব। ইয়াৰ উদাহৰণটো হ'ল ৫ম স্কন্ধ ভাগৱত জড়ভৰতৰ উপাখ্যান। আপোনালোকে জনা কথাই কৈছে, মই নজনা কথা একো মোৰ হাতত নাই, জমাই নাই। তেতিয়া জড়ভৰতে যেতিয়া কি কৰিলে, এঘৰ ব্ৰাহ্মণ কুলত তেওঁ জন্ম হৈছিল। জন্ম হোৱাৰ আগতে তেওঁ ৩য়বাৰ শপত খাইছিলে, এইবাৰ মোক য'তেই জন্ম নিদিয়া কিয়, মই মাত বোল নকৰোঁ, মই জড় হৈ পেলাই জন্ম হ'ম, মানে মাত বোল নকৰাকৈ জন্ম হ'ম। দৈৱৰ বশত ভাৰতবৰ্ষৰ টিকালজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিত একৰ ঘৰতে তেওঁ জন্ম হ'লহি। জন্ম হোৱাৰ পাছত 5 বছৰৰ পাছত যেতিয়া তেওঁলোকক বেদজ্ঞান দিবলৈ আহিলে, বেদজ্ঞান দিবলৈ আহোঁতে মন্দিৰত তেতিয়া তেওঁ প্ৰথম দেউতাকক মাতিছিল, দেউতা আপুনি মোক কি কৰিব বিচাৰিছে? বোলে আমাৰ নিয়ম মতে তই আজি বেদ শিক্ষা গ্ৰহণ কৰিব লাগে। তেতিয়া জড়ভৰতে প্ৰশ্ন কৰিছে, মই বেদ শিক্ষা লোৱাত আপত্তি নাই দেউতা, মই কাৰ ঘৰত জন্ম হ'লোঁ সেইটোকে আপুনি কওকচোন এতিয়া। তেতিয়া ক'লে, তই ভাৰতবৰ্ষৰ টিকালজ্ঞ শাস্ত্ৰজ্ঞ বেদজ্ঞ পণ্ডিত তোৰ ঘৰতে তই জন্ম হ'লি। তেতিয়া জড়ভৰতে কৈছিল, দেউতা মোৰ সন্দেহ হ'ল, মই বেদজ্ঞৰ ঘৰত জন্ম হৈছোঁ নে চাণ্ডালৰ ঘৰত জন্ম হৈছোঁ, মোৰ আজিও সন্দেহ আছে। কেলৈ? 5 বছৰে আপোনাৰ মুখত ৰাম কৃষ্ণ নামটো শুনা নাই কিয়? প্ৰশ্ন কৰিছে। যদি আপুনি বেদজ্ঞই হয়, শাস্ত্ৰজ্ঞই হয়, আপুনি 5 বছৰে কৃষ্ণ নামটো আপোনাৰ মুখত শুনা নাই কিয়? আৰু গতিকে দেউতা, মই আপোনাৰ বংশত নাথাকোঁ, মই দৰকাৰ হ'লে দোলাবাহন কৰিবলৈ যাম, তথাপিতো আপোনাৰ দৰে পিতৃঘৰত মই কেতিয়াও নাথাকোঁ। গালি পাৰিছে কি বুলি? হে ৰাম দ্বিজ হৈয়া নকৰয় কৃষ্ণত ভকতি, চাণ্ডালত ধিক ভৈলি তই মন্দমতি বুলি গালি পাৰিলে। গালি পেলাই তেওঁ কপিল মুনি আশ্ৰমলৈ গৈ দোলাবাহন কৰিছেগৈ। ৰহুগণ ৰজাক উঠাই লৈ গৈছে, মাজে মাজে তেওঁ দেও দি গৈছে, মাজে মাজে দুপিয়াই গৈছে। কপিল মুনি আশ্ৰম নোপোৱাৰ আগতে দোলাখন যেতিয়া থলে, থোৱাৰ লগে লগে ৰহুগণ ৰজাই ক'লে, তুমিয়েই বাৰু কপিল নেকি? বোলে কিয়?
বোলে আপোনাৰ গাত মই বহুত গুণ দেখা পাইছোঁ, মনত ৰাখিব লাগিব। আজি মই নিজে ভাল বুলিয়ে ক'ম, কিন্তু আপুনি ভাল বুলি ক'লে নহ'ব, আপোনাক 10 জনে ভাল বুলি ক'ব লাগিব, সেইটোহে ভাল হ'ব। তেতিয়া ৰহুগণ ৰজাই ক'লে আপোনাৰ গাত মই 12টা গুণ দেখা পাইছোঁ। তেতিয়া কপিল মুনিৰ আশ্ৰমলৈ যোৱা জড়ভৰতে প্ৰশ্ন কৰিলে যে আমাৰ গাত কি কি গুণ দেখা পাইছা? তেতিয়া জড়ভৰতৰ গুণকেইটা ৰহুগণ ৰজাই ক'লে কি বুলি? সত্য, ধৰ্ম, দম, তপ, জপ, যজ্ঞ, বৰ, অনুসূয়া, ধৃতি, ক্ষমা, লজ্জা, অমৎসৰ, এৰা দান, সমে, এহি 12 গুণ ব্ৰাহ্মণৰ সৰ্বদাৱে যুক্ত কৰে, যিটো দি জবৰ। গতিকে আমাৰ গাত থকা গুণকেইটা আনে যেতিয়ালৈকে স্বীকৃতি নিদিব তেতিয়ালৈকে আপুনি ভাবিলে আপোনাৰ ভাৱটো শুদ্ধ নহ'বও পাৰে। গতিকে এতিয়া সুতে প্ৰমাণ কৰিছে যে আপোনালোকে যিমানখিনি কথা সুধিলে মই ক'লোঁ, এতিয়া কওকচোন বাৰু আপোনালোকৰ মনৰ সংশয়। তেতিয়া তেওঁলোকে ক'লে আজি আপুনি আমাক জ্ঞানৰ সন্ধান দিলে, আৰু কিমান আছে আপুনি হৰি কথা কওক। তেতিয়া তেওঁ কৈছে মই নিষ্পেষিত, কলুষিত, মই একোৱেই নাজানো, তথাপিতো তোমালোকে মোৰ পৰা জ্ঞান লৈ যেতিয়া জ্ঞানৰ পোহৰ পালা, তাতে মই ধন্য আৰু কৃতকৃত মানিছোঁ বুলি এইকণ সময়লৈকে পৰীক্ষিত ৰজাক কোৱাৰ চলেৰে সুত মহামুনিয়ে শৌনকৰ প্ৰমুখে ঋষিমুনিসকলৰ আগত এই কাহিনীটো অৱস্থাপন কৰিব লগা হৈছিল। ইয়াৰ